Hey guys, welcome back to my YouTube channel Arif Vlogs. তো আজি বহু দিনৰ পিছত মই এটা আপোনালোকলৈ ভিডিও লৈ আহিছো। তো আপোনালোকে হয়তো নিশ্চয় গম পাইছে আজি থাম্বনেলখন দেখিছে ভিডিওটো কেনেকুৱা হ'বলৈ গৈ আছে। আজি এটা বেলেগ ধৰণৰ চ্যালেঞ্জ ভিডিও হ'বলৈ গৈ আছে। আজি ফুচকা চ্যালেঞ্জ ভিডিও হ'বলৈ গৈ আছে আৰু ইয়া নসিবৰ লগত আজি কেনেকুৱা ধামাকা কেনেকুৱা হ'ব আজি আৰু কোন হাৰে কোন জিকে আপোনালোকে গম পাব। বহুত মানে ফানি হ'বলৈ গৈ আছে আৰু খাতাৰনাক হ'বলৈ গৈ আছে। আৰু এতিয়া আমি ফুচকা মানে ঘৰত নবনাও বা ফুচকা আমি এনে আনা নাই, আমি এতিয়া ৰহা গৈ পেলাই ফুচকাটো লৈ আহোঁগৈ ডাইৰেক্ট দোকানৰ পৰা আমি কিনি আনিম। তাৰপিছত আমি নসিবতৰ ঘৰতে চ্যালেঞ্জ ভিডিওটো বনাম বুলি ভাবিছোঁ আৰু সেই নসিবতৰ ঘৰতে হ'ব ফুচকা চ্যালেঞ্জ ভিডিওটো। মানে ধুনীয়াকৈ আমি এতিয়া যাওঁ ৰহাৰ পৰা ফুচকাটো লৈ আহোঁগৈ বহ। তো ব'লক আমি এতিয়া ৰহা যাওঁ আৰু ৰহাৰ পৰা ফুচকা মানে লৈ আহোঁগৈ। তাৰপিছত আপোনালোকে গম পাব কোন হাৰে কোন জিকে। আৰু আমি ফুচকা নবনাওঁ, আমি ইয়াৰ দাদাৰ পৰা লৈ আছোঁ ফুচকা। মানে বনালে অলপ ঝেমেলাটো বেছি হৈ যায়, সেইকাৰণে ডাইৰেক্ট আমি কিনি লৈ আছোঁ ফুচকা। অ'কে ফাইনেলি হৈ গ'ল আমাৰ ফুচকা লোৱা আৰু এতিয়া ঘৰত যাব লাগে আৰু চ্যালেঞ্জ ভিডিওটো বনাব লাগে। আৰু ফাইনেলি আমি ফুচকা লৈ ঘৰ পালোহি। এয়া হৈছে ফুচকা মানে আলু পিটিকা। তো আমি এতিয়া ধুনীয়াকৈ ইয়াত উলিয়াই ল'ম আৰু উলিয়াই লৈ আমি ইয়াতে ধুনীয়াকৈ চ্যালেঞ্জ ভিডিওটো হ'ব। তো আপোনালোকে একদম স্কিপ নকৰাকৈ ভিডিওটো চাই থাকক। আৰু আমি এতিয়া ফুচকাবোৰ এখন এখন কাঁহীত 25টা কৰি আছোঁ, মানে 25টা চ্যালেঞ্জ হ'ব ফুচকা। তো এখন কাঁহীত 25টা থাকিব আৰু এখন কাঁহীত 25টা থাকিব। এতিয়া তেতেলী পানীটো ইয়াত ধুনীয়াকৈ উলিয়াই লওঁ ৰ'ব। ফাইনেলি গোটেইখিনি হ'লে আৰু আমি এতিয়া এইখিনি হৈছে আলু পিটিকাখিনি আমি ভাবিছোঁ যে এটা এটাত আমি জল্দি সোমোৱাই ল'ম, মানে সোনকালে হ'ব। আৰু এইটো আছে পুৰা আমি এতিয়া ভাবিছোঁ যে আলু পিটিকাখিনি ইয়াত বঢ়িয়াকৈ ভৰাই ল'ম, মানে ফুচকাকেইটাত আমি ভৰাই ল'ম, মানে সোনকালে হ'ব সেই তেতিয়া। তো এতিয়া আমি জল্দি পটাপট ভৰাই লওঁ আলু পিটিকাখিনি ফুচকাকেইটাত। ফাইনেলি হৈ গ'ল, মানে আমাৰ ধুনীয়াকৈ এয়া চাওক আলু ভৰোৱা হৈ গ'ল আৰু ইয়াৰো হৈ আছে। ই অলপ মানে লেট মানটো, তো একো নাই, কোন হাৰে কোন জিকে আজি দেখা যাব। আৰু এতিয়া আমি ধুনীয়াকৈ টাইমাৰ লগাই দিম, কিমান টাইমত খাই সেইটোও দেখা যাব। তো এতিয়া আমি জল্দি ষ্টাৰ্ট কৰোঁ চ্যালেঞ্জটো। হৈ গ'ল আৰু আমি ইয়াত ধুনীয়াকৈ টাইমাৰ লগাই দিছোঁ আৰু এইটো হৈছে জ্বলা চাটনি। ফাইনেলি হৈ গ'ল চ্যালেঞ্জ ষ্টাৰ্ট। টাইমাৰ লগা ষ্টাৰ্ট। অ'কে চলি আছে পুৰা খোৱা।
আৰু এয়া চাওক কি জিকা জিকা অৱস্থাত মই কি কৰো এতিয়া খাব পৰা নাই খাব নাই বহুত জ্বলা খাই দিলো আৰু তাতে বহুত বেছি টেষ্টি হৈছে কিন্তু বহুত টেষ্ট লাগিছে কিন্তু বেছি খাই দিছো কেনেকুৱা এই বহুত দিগদাৰ আছে খাব পৰা নাই আৰু মোৰ তাত আৰু কেইটা আছে 2 4 6টা ইয়াত 2 4 6 8টা মানে 9টা লাষ্ট কাহিত চাওক পুৰা খালি কৰিলো লাষ্ট এটাই আছে আৰু মইতো খোৱাই নাই ই হাৰ মানিলেই ফাইনেলি মই উইনাৰ আৰু এফালে সময় হৈছে চাওক 6 মিনিট 9 ছেকেণ্ড তো এতিয়া টাইমাৰ ষ্টপ তো মই 6 মিনিট 9 ছেকেণ্ডত ক্লিয়াৰ কৰি দিলো 25টা ফুচকা কিন্তু ই নোৱাৰিলে কিয় নাই বহুত জ্বলাও খাই দিলো আগতে বেছি ফুচকা মানে কিবা নিচিনা লাগি গ'ল নোৱাৰিলো মই আইনে হলে পাৰো তাত কেইটা আছে 3 3 6 7টা তো 7টা ফুচকা ৰৈ গ'ল আৰু ইয়াক এতিয়া ভাবিছিলো যে কিবা এটা শাস্তি দিম হাৰাৰ নামত কিন্তু এতিয়া নিদো কাৰণ বেচেৰা অলপ জ্বৰ হৈ আছে সেইকাৰণে আজি তাক মাফ কৰা হ'ল তো বেলেগ এটা চেলেঞ্জ ভিডিঅ'ত তাক শাস্তি দিয়া হ'ব এনেকুৱা ধৰণৰ মানে বেলেগ চেলেঞ্জ ভিডিঅ' কেনেকুৱা লাগে আপোনালোকে কমেণ্ট কৰি ক'ব আৰু মা কসম এইটো এনেকুৱা জ্বলা না গোটেই একদম জলকীয়া আমি অলপ খাই আৰু একদম খাব নোৱাৰিলো অৱস্থা বেয়া হৈ গ'ল কি কম মানে তো বহুত বেছি জ্বলা লাগিছে আৰু ফুচকাটো খাই একদম বেয়া লগা নাই ভালে লাগিছে বেয়া লগা নাই ভাল লাগিছে বহুত ভাল লাগিছে কিন্তু খাব পৰা নোৱাৰিলো ইয়াত বাৰু একো শাস্তি নিদিলো বেচেৰা আজি বাচি গ'ল কিন্তু নেক্সট ইয়াক নেৰো আছিল আজিৰ এটা চেলেঞ্জ ভিডিঅ' যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু যদি চেনেলটোত আপোনালোকে নতুন আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ বহুত বেছি কষ্ট কৰি আছো আৰু জ্বলা খাই আজি এনেকুৱা লাগিছে যে হাগনি হ'ব এতিয়া নেকি লেটিঙত দৌৰো আৰু বাই 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 বাই